ৰঙিয়াত প্ৰয়াত মুক্তিযোদ্ধা সিদ্ধিনাথ শৰ্মাৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। ৰঙিয়াৰ ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠান সিদ্ধিনাথ বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক মুক্তিযোদ্ধা তথা ৰঙিয়াৰ সুসন্তান সিদ্ধিনাথ শৰ্মাৰ জন্ম আৰু মৃত্যুৰ দিৱস উপলক্ষে বিদ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় এক স্মৃতিচাৰণ সভা আৰু আলোচনা চক্ৰ। স্থানীয় বিধায়ক ভৱেশ কলিতাই অনুষ্ঠানত উপস্থিত থাকি শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় সমদল ব্যক্তিসকলৰ সৈতে প্ৰবাদ প্ৰতি মুক্তিযোদ্ধা গৰাকীৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণি সন্দৰ্ভত আলোকপাত কৰে। ইয়াৰ পাছতে বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি বিদ্যালয়ৰ নৱনিৰ্মিত মুখ্য তোৰণৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে চাইকেল ষ্টেণ্ডৰ শুভ উদ্বোধন কৰে বিধায়কগৰাকীয়ে। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, মাই নিউজ এনি। আমাৰ প্ৰয়াত অসমৰ মন্ত্ৰী তথা মুক্তিযোদ্ধা সিদ্ধিনাথ শৰ্মা এই বিদ্যা মন্দিৰ তেখেতৰ নামতে এই বিদ্যালয়ত নামাংকন কৰা হৈছিল আৰু আজি মুখ্য তোৰণ এটা এই বিদ্যালয়ৰ আনুষ্ঠানিক উদ্বোধন কৰা হ'ল। লগতে এটা চাইকেল ষ্টেণ্ডো দিয়া হৈছিলে। আমাৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান ছত্তীশগড়ৰ সন্মানীয় ৰাজ্যপাল ভূপেন ডাঙৰীয়াৰ লগতে আজি সিদ্ধিনাথ শৰ্মা ডাঙৰীয়াৰ যিটো মৃত্যু আৰু জন্মৰ তাৰিখটো একেটাই তাৰিখ, সেই উপলক্ষে আজি 18 মে' তেখেতক স্মৃতিচাৰণ কৰা হ'ল। আমি সকলো মিলি তেখেতক শ্ৰদ্ধাস্পদ ভক্তি ভৰা সেৱা জনালোঁ আৰু তেখেতৰ আশীৰ্বাদত এই বিদ্যা মন্দিৰখন সুন্দৰ হৈ থাকে তাকে কামনা কৰোঁ। 2025 চনৰ এই দিনটোতে আমাৰ প্ৰবীণ নেতা স্বাধীনোত্তৰ কালৰ পৰা স্বাধীনতা যুদ্ধত জড়িত আমাৰ জননেতা অসমৰ চাণক্য সদৃশ আমাৰ শ্ৰদ্ধেয় সিদ্ধিনাথ শৰ্মা ডাঙৰীয়াৰ আজি এটাই দিন, মৃত্যুদিন আৰু জন্মদিন এটাই তাৰিখ 18 মে'। আৰু এই দিনটোত তেখেতৰ যিটো নামত স্কুল হৈছিল ইয়াতে সিদ্ধিনাথ বিদ্যা মন্দিৰ হাইস্কুল, তাত আমি তেখেতৰ মৃত্যু আৰু জন্মবাৰ্ষিকীত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদযাপন কৰিলোঁ। আৰু ইয়াতে আমাৰ সিদ্ধিনাথ শৰ্মা ডাঙৰীয়াৰ পৰিয়ালৰ সিদ্ধিনাথ শৰ্মাৰ দ্বিতীয় পুত্ৰ ৰাণা শৰ্মা ডাঙৰীয়া সমন্বিতে তেখেতৰ জোঁৱাই ডক্টৰ সুনীল পৱন বৰুৱা কলেজৰ অধ্যক্ষ হৈ এতিয়া ৰৈছিল আৰু তেখেতৰ ডাঙৰ জোঁৱাই সিদ্ধিনাথ শৰ্মাৰ ডাঙৰ জোঁৱাই দেৱেন্দ্ৰ ভট্টাচাৰ্যী ডাঙৰীয়াৰ সুপুত্ৰ বীৰেন ভট্টাচাৰ্যী ডাঙৰীয়া আৰু সিদ্ধিনাথ ভট্টাচাৰ্যৰ সৰু ল'ৰা অমৰ ভট্টাচাৰ্যী আজি ইয়াত উপস্থিত হৈছিল আৰু তেখেতৰ অন্যান্য পৰিয়ালবৰ্গ আজি আহিছিল। তাতেই তেখেতক আজি শ্ৰদ্ধাঞ্জলি জনালে। তাৰ লগতে আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াও আজি ইয়াত আপোনাৰ আহিছিল, তেখেতেও শ্ৰদ্ধাঞ্জলি দিলে আৰু ইয়াৰ যিটো মূল গেট সেইটো উদ্বোধন কৰিলে আৰু তাৰ লগতে আমাৰ আগৰ MP এতিয়া বৰ্তমানৰ ছত্তীশগড়ৰ ৰাজ্যপাল ভূপেন ডাঙৰীয়াই ইয়াতে চাইকেল ষ্টেণ্ডৰ নামত সভা দিছিলে আৰু সেইটো আজি সম্পূৰ্ণাংগ হোৱাৰ পিছত আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতাই এইটো খুঁটা কাটি উদ্বোধন কৰে।